এতিয়া থাৰ্মোডাইনামিক্স পঢ়িম আমি আজি থাৰ্মোডাইনামিক্সত দুটা বস্তু সোমাইছে কি আছে থাৰ্মো আৰু ডাইনামিক্স থাৰ্মো মানে কি জানেনে হিট থাৰ্মো মানে শব্দটো আমি যেনেকৈ থাৰ্মোফ্লাক্স বুলি কওঁ মানে কি ফ্লাক্স এটা হয় য'ত পানী ভৰাই থওঁ থাৰ্মো মানে সদায় হিট হয় মনত ৰাখিব আৰু ডাইনামিক্স মানে ডাইনামিক মানে বস্তুটো মোচনত থাকে ইন মোচন ডাইনামিক মানে ইন মোচন হয় ডাইনামিক মানে ইন মোচন হয় গতিকে থাৰ্মোডাইনামিক্স মানে কি হিটবিলাক যেতিয়া ফ্ল' হৈ থাকে হিটৰ ফ্ল'ৰ বিষয়ে আমি পঢ়িম চ' ইন থাৰ্মোডাইনামিক্স উই ষ্টাডি এবাউট হিট ইন মোচন থাৰ্মোডাইনামিক্সত আমি কি পঢ়োঁ এইবিলাক বস্তু পৰীক্ষাত নাহে কিন্তু আমি একদম বেছিকৰ পৰা যাম তোমালোকে যাতে চব বস্তু মনত মানে বুজি পোৱা বস্তুবিলাক আচলতে হৈ কি আছে যাতে বুজি পাব লাগিব ন এইবিলাক বস্তু পৰীক্ষাত বুলি নহয় বস্তু মানে পিছৰখিনি বুজি পাবলৈ এইখিনি জানিব লাগিব থাৰ্মোডাইনামিক্স মানে হিট ইন মোচন আজি চেপ্টাৰটো আজি ফাৰ্ষ্ট আমাৰ ক্লাছ হয় আৰু এইটোত আমি একদম বেছিক বস্তুবিলাক কৰিম যাতে গোটেই চেপ্টাৰটো পঢ়োঁতে এই গোটেইখিনি বস্তু ইউজ হ'ব সেইখিনি তোমালোকে জানিব লাগিব আগত তো থাৰ্মোডাইনামিক্স মানে আমি গম পালোঁ কি হিট ইন মোচন থাৰ্মোডাইনামিক্সত কিছুমান টাৰ্ম ইউজ হ'ব হা সেই টাৰ্মবিলাকৰ বিষয়ে আমি ফাৰ্ষ্ট পঢ়িম এতিয়া ইয়াত চোৱা টাৰ্ম কি কি ইউজ হয় ফাৰ্ষ্ট তোমালোকে জানিব লাগিব চিষ্টেম কি হয় সাৰাউণ্ডিং কি হয় আৰু ইউনিভাৰ্ছ কি হয় তিনিটা বস্তু আছে সদায় মনত ৰাখিবা ইউনিভাৰ্ছ মানে চিষ্টেম প্লাছ সাৰাউণ্ডিং এতিয়া কি হয় তোমালোকে বুজি নাপাবা মই তোমালোকক কৈ দিওঁ শুনা তাৰমানে কি আমি ধৰা এটা মানে বটল আছে আমাৰ হাতত বটলটো মই খপটো মাৰি থৈ দিছোঁ ইয়াত পানী আছে আমি এইটোৰ ওপৰত ষ্টাডি কৰিম কি ষ্টাডি কৰিম ধৰা মোক কোনোবাই সুধিলে এই বটলটোৰ ভিতৰত যে পানী আছে পানীবিলাকৰ ভলিউম কিমান হয় পানীখিনিৰ কিমান ভলিউম আছে পানীখিনিৰ বা ইয়াৰ টেম্পাৰেচাৰ কিমান আছে আমি কিহৰ ওপৰত ষ্টাডি কৰিছোঁ এই বটলটোৰ ভিতৰত থকা বস্তুখিনিৰ ওপৰত ষ্টাডি কৰিছোঁ বাহিৰৰ জগতখনৰ লগত আমাৰ মতলব নাই তুমি ষ্টাডি ক'ত কৰিছোঁ এই বটলটোৰ ভিতৰত গতিকে যোনখিনি বস্তু তুমি ষ্টাডি কৰা য'ত ষ্টাডি কৰা হয় সেইখিনি কোৱা হয় চিষ্টেম সেইখিনি কিবা কোৱা হয় চিষ্টেম বুলি কোৱা হয় মনত ৰাখিবা সদায় চিষ্টেম মানে কি য'ত আমি ষ্টাডি কৰোঁ আৰু তাৰ বাহিৰে যিবিলাক বস্তু আছে চিষ্টেমখিনিত আমি ষ্টাডি কৰিছোঁ তাৰ বাহিৰে গোটেই জগতখনত যিমানবিলাক আছে যিমানবিলাক এৰিয়া আছে যিমানবিলাক জেগা আছে সেই গোটেইবিলাকক কোৱা হয় সাৰাউণ্ডিং সাৰাউণ্ডিঙৰ অসমীয়াত কোৱা হয় মানে আৱৰি থকা আৰু সাৰাউণ্ডিং মানে আৱৰি থকা গতিকে চিষ্টেম মানে আমি য'ত ষ্টাডি কৰিছোঁ পাৰ্টিকুলাৰ সেইখিনিয়ে জেগা লাগে আমাক য'ত আমি মানে ষ্টাডিটো কৰিম আৰু সাৰাউণ্ডিং মানে তাৰ বাহিৰে যিমান জেগা আছে আৰু চিষ্টেম এইখিনি আৰু সাৰাউণ্ডিং ইয়াৰ চাৰিওফালৰখিনি গোটেইখিনি মিলি পেলাই কি বুলি কোৱা হয় গোটেইখিনিকে ইউনিভাৰ্ছ বুলি কোৱা হয় মনত ৰাখিবা এতিয়া আমি যদি লিখোঁ মানে ডেফিনেশ্যন হিচাপে লিখিব পাৰি লিখিলে কেনেকৈ লিখিবা জানানে মই কিতাপৰ পৰাই লিখাই দি আছোঁ ৰখা এক মিনিট ইমান বেছি টান নহয় এইবিলাক জাষ্ট বুজি পালেই হ'ল চোৱা সাৰাউণ্ডিং মানে কি দ্য পাৰ্ট অফ দ্য ইউনিভাৰ্ছ য'ত আমি থাৰ্মোডাইনামিক্সৰ ষ্টাডি কৰিম এনেকৈ লিখিবা দ্য পাৰ্ট অফ দ্য ইউনিভাৰ্ছ হয় হা এইটো ভালকৈ লিখিম কোনেও বুজি নাপাব পাৰে পাৰ্ট অফ দ্য ইউনিভাৰ্ছ chosen for thermodynamics consideration মানে য'ত আমি ষ্টাডি কৰিম আৰু ঠিক আছে তাৰপিছত সৰি এইটো মই উল্টা লিখিলোঁ হা এইটো চিষ্টেম হ'ব চিষ্টেম মানে য'ত আমি ষ্টাডি কৰিম এইটো হ'ব চিষ্টেম আৰু সাৰাউণ্ডিং মানে চিষ্টেমৰ বাহিৰে যিমানখিনি ইয়াৰ চাৰিওফালে আৱৰি থকা জেগা আছে সেইখিনি কোৱা হয় সাৰাউণ্ডিং সাৰাউণ্ডিং মানে কি হ'ব দ্য ৰিমেইনিং পৰ্চন অফ দ্য ইউনিভাৰ্ছ is called surrounding the remaining portion of universe excluding system মানে excluding মানে বাদ কৰি চিষ্টেমটো আমি বাদ দিওঁ বাকী যিমানখিনি জেগা আছে excluding system is called surrounding
ঠিক আছে এইটো হৈ গ'ল সাৰাউণ্ডিং গতিকে আমি এইটো বস্তু হলে মনত ৰাখিবা কি মনত ৰাখিবা সিস্টেম প্লাস সাৰাউণ্ডিং দুইখিনি মিলি পেলাই কি হ'ব নে ইউনিভাৰ্স এইবিলাক সৰু সৰু কথা একেবাৰে মন এনেই বুজি পাই এইবিলাক ক্লাছ 6 7 পোৱালিতে ধৰ বুজি পাব তোমালোকে এনেকুৱা মনত ভাবিব পাৰে ইমান সৰু সৰু বস্তু শিকাই আছে কিন্তু এইবিলাকৰ পৰা পিছত কনসেপ্ট বিলাক বিল্ড হৈছে পিছত এইবিলাকৰ পৰা তোমালোকে কুৱেশ্যন কৰিব পাৰিবা এইখিনি জানিলেহে কৰিবা গতিকে সিস্টেম সাৰাউণ্ডিং আমি গম পালো তাৰপিছত আৰু এটা বস্তু আছে বাউণ্ডেৰী বাউণ্ডেৰী মানে কি বাউণ্ডেৰী মানে ৱাল বিটুইন এখন ৱাল আৰু বিটুইন কি সিস্টেম আৰু সাৰাউণ্ডিংৰ মাজত যোনটো বাউণ্ডেৰী থাকে সেইটোৱে বাউণ্ডেৰী সিস্টেম এণ্ড সাৰাউণ্ডিং সেইটোকে বাউণ্ডেৰী কোৱা হয় যেনেকৈ চোৱা ইয়াত পানী আছে ঠিক আছে গতিকে বাউণ্ডেৰী মানে কি এই গ্লাছটোৰ এইটো বাউণ্ডেৰী হিচাপে আছে নে এইখিনি এইটো হ'ল ইয়াৰ বাউণ্ডেৰী যোনে এই ভিতৰৰ সিস্টেমটো আৰু বাহিৰৰ সাৰাউণ্ডিংটো দুটাকে সেপাৰেট কৰি ৰাখিছে সিস্টেমটো ইয়াত আছে সাৰাউণ্ডিংটো ইয়াত আছে কিন্তু তাৰ মাজত যিখিনি বাউণ্ডেৰী আছে সেইটোৱে বাউণ্ডেৰী কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা এইখিনিলৈকে এইবিলাকতো ডাউট থাকিব নালাগে ক'ব পাৰা গীতিকাই মেছেজ দিছে ক্লাছ হ'ব নে নাই চলি আছে ঠিক আছে পানীখিনি সিস্টেম নেকি আজি ইয়েস পানীখিনি সিস্টেম য'ত আমি ষ্টাডি কৰি আছো চোৱা এতিয়া আমি বাউণ্ডেৰীটো বস্তুটো চালো এতিয়া বাউণ্ডেৰী টাইপ আছে কিছুমান বাউণ্ডেৰী টাইপ তোমালোকে জানিব লাগিব শব্দকেইটা মনত ৰাখিবা জাষ্ট এইকেইটা বহুত ইউজ হ'ব মানে গতিকে বাউণ্ডেৰী কিছুমান টাইপ আছে চোৱা এটা আছে ডায়েথাৰ্মিক এটা আছে এডায়াবেটিক বাউণ্ডেৰী এটা আছে ডায়েথাৰ্মিক কি হয় মই কৈ আছো এটা আছে এডায়াবেটিক ADIABATIC এডিয়াবেটিক ডায়েথাৰ্মিক মানে কণ্ডাক্টিং মানে কি heat can flow energy can flow এডায়াবেটিক মানে য'ত হিটটো পাৰ হ'ব নোৱাৰে বাহিৰলৈ এডায়াবেটিক মানে নন কণ্ডাক্টিং মই কৈ আছো বস্তুটো কি হয় এক্সাম্পল দি বুজাই আছো ফাৰ্ষ্ট তোমালোকে চাই লোৱা এডায়াবেটিক মানে নন কণ্ডাক্টিং হিট ট্ৰান্সফাৰ নহয় heat transfer not possible এটা এক্সাম্পল দি তোমালোকক বুজাই আছো চোৱা ইয়াতে আছে এটা এইটো ধৰা এটা তোমালোকে যিকোনো এটা বস্তু গ্লাছ আছে এইটো গ্লাছ হয় ষ্টিলৰ এটা গ্লাছ হয় ইয়াত আমি গৰম পানী ৰাখিছো ইয়াত কি ৰাখিছো হট ৱাটাৰ আৰু ইয়াত এটা থাৰ্মোফ্লাক্স হয় এইটো এটা বটল হয় আৰু ফ্লাক্স যে তোমালোকে মানে পানী ভৰাই থোৱা য'ত ঠাণ্ডা দিনত গৰম পানী ভৰাই থয় এইটো ধৰা এটা ফ্লাক্স হয় ইয়াৰ ভিতৰতো হট ৱাটাৰ আছে এতিয়া চোৱা এই হট ষ্টিলৰ গ্লাছত যোনটো হট ৱাটাৰ আছে সেইটো অলপ টাইম পিছত ঠাণ্ডা হৈ যায় অলপ টাইম পিছত কোল্ড হৈ যায় কিয় কোল্ড হৈ যায় কোৱাচোন কাৰণ ইয়াৰ পৰা এনাৰ্জি বাহিৰত গৈ থাকিব পাৰে ইয়াৰ পৰা হিটটো বাহিৰত গৈ থাকিব পাৰে ষ্টিলৰ যোনটো গ্লাছৰ ৱাল হয় সেইটো এই যোনটো বাউণ্ডেৰী হয় সিস্টেম এখিনি কি হয় সাৰাউণ্ডিং এখিনি কি হয় সিস্টেম এই বাউণ্ডেৰী যোনটো হয় এই বাউণ্ডেৰীটো কি হয় কণ্ডাক্টিং হয় কণ্ডাক্টিং মানে হিটটো ট্ৰান্সফাৰ হৈ থাকিব পাৰে সেইটো কাৰণে অলপ টাইম পিছত ঠাণ্ডা হৈ যায় কিন্তু এইটো ফ্লাক্সত যেতিয়া আমি ভৰাই থলো ফ্লাক্সত কি মেটেৰিয়েল ইউজ কৰে জানানে ইনসুলেটিং মেটেৰিয়েল বুলি কয় ইয়াৰ চাৰিওফালে যে ইনসুলেটিং মেটেৰিয়েল থাকে ইংলিছত কোৱা হয় ইনসুলেটিং এই ইনসুলেটিং মেটেৰিয়েল থকাৰ কাৰণে এই ভিতৰৰ যিটো গৰম পানী সেইটো গৰমে হৈ থাকে ইয়াৰ ভিতৰৰ পৰা যোনটো হিট হয় ন সেইটো বাহিৰত ওলাই যাব নোৱাৰে ভিতৰতে থাকে
হিট ট্ৰান্সফাৰ নট পসিবল হিট ট্ৰান্সফাৰ নহয় আৰু এইটো কি বাউণ্ডাৰী এক্সাম্পল হ'ল এডিয়াবেটিক সদায় মনত ৰাখিব এডিয়াবেটিক ৱৰ্ডটো থাৰ্মোডাইনামিক্সত বহুত ইউজ হ'ব আৰু এই ৱৰ্ডটোৰ ওপৰতে মই তোমালোকক গ্যাৰান্টি দিছোঁ এটা কুৱেশ্যন তোমালোকৰ জিডব্লিউত আহিবই বা এটা কুৱেশ্যন নিটত আহিবই আৰু দুটামান কুৱেশ্যন বৰ্ডত আহিব চাবাচোন এইটো মনত ৰাখিব এই ৱৰ্ডটো মনত ৰাখা জাষ্ট এডিয়াবেটিক মানে ডেল্টা কিউ 0 এটা ডেল্টা কিউ কি হয় চোৱা এডিয়াবেটিক ওয়াল হলে মানে এডিয়াবেটিক বাউন্ডারি হলে ডেল্টা কিউ 0 ডেল্টা কিউ মানে চেঞ্জ ইন হিট হিটটো সদায় কিউৰে ৰিপ্ৰেজেন্ট কৰে মনত ৰাখিবা আৰু ডেল্টা মানে কি হয় চেঞ্জ হয় তাৰ মানে ইয়াত চেঞ্জ ইন হিট 0 মানে ইয়াৰ ভিতৰত যোনটো যিমান হিট আছে কিমানে হিট আছে এটাও চেঞ্জ হোৱা নাই কিন্তু ইয়াত চেঞ্জ হৈ গ'ল ইয়াত আগতে অলপ ইয়াতে ধৰা আগতে 100 ডিগ্ৰী সেলসিয়াস আছিল অলপ টাইম পিছত 20 ডিগ্ৰী সেলসিয়াস হৈ যাব হিটৰ কাৰণ হিটটো চেঞ্জ হৈ গ'ল ইয়াত ডেল্টা কিউ 0 নহয় কিন্তু ইয়াত ডেল্টা কিউ 0 হ'ব মনত ৰাখিবা কমেন্ট আইছে চাই লওঁ ইনসুলেটিং মানে হিটটো এক্সচেঞ্জ হ'ব নোৱাৰে ইনসুলেটিং মানে য'ত হিটটো এক্সচেঞ্জ হ'ব নোৱাৰে নো হিট এক্সচেঞ্জ তাৰ মানে এডিয়াবেটিক যোনখন ওয়াল হয় এখন কি হয় ইনসুলেটিং হয় হিটটো এক্সচেঞ্জ হ'ব নিদিয়ে হিটটো বাহিৰলৈ যাব নিদিয়ে ঠিক আছে আৰু কিবা ডাউট আছে যদি কোৱা কমেন্টত কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা নাই এটা সৰু বস্তু এনেও তোমালোকে বুজি পাই যাবা জানো এতিয়া আমি কেইটামান সিস্টেমৰ বিষয়ে পঢ়িব লাগিব টাইপস অফ সিস্টেম কি গম পালো আমি যত আমি ষ্টাডি কৰো টাইপস অফ সিস্টেমৰ কিছুমান টাইপ আছে এটা হ'ল ওপেন সিস্টেম সেকেন্ডটো হ'ল ক্লোজ সিস্টেম মই এটা ফার্স্ট एग्जांपल দিলো মা তাৰপিছত তোমালোকক মই ডেফিনেশন বিলাক কম তেতিয়া একেবাৰে বুজি যাবা লাষ্টটো হ'ল আইসোলেটেড সিস্টেম এসে তিনটা আছে এটা কোনটো কি হয় মই কৈ আছো চোৱা তিনটা एग्जांपल দি বুজাই দিম ইয়াত নরমাল অথনিৰ নিচিনা আমি ষ্টিলৰ গ্লাছত পানী থৈছো ষ্টিলৰ গ্লাছ আছে ইয়াত পানী থৈছো আৰু তলৰ পৰা আমি জুই লগাই দিছো তলৰ পৰা আমি জুই দি আছো টেম্পারেচাৰ সেকেন্ডটো আছে নরমাল এটা ধৰা বটল হয় ষ্টিলৰ বটল হয় নরমাল এটা ষ্টিলৰ বটল হয় খপটো মাৰা আছে এটো নরমাল এটা ষ্টিলৰ বটল হয় ইয়াতো গৰম পানী আছে সবতে গৰম পানী আছে ইয়াতো গৰম পানী আৰু এটা আছে ফ্লাক্স এটো হল ফ্লাক্স অলপ আগৰ যোনটো एग्जांपल ইয়াতো ধৰা গৰম পানী আছে সবতে গৰম পানী আছে এটা খোলা গিলাস এটা ষ্টিলৰ বটল এটা ফ্লাক্স এটা এটাকে एग्जांपल দিছো চোৱা এক ষ্টিলৰ যোনটো গ্লাস হয় ইয়াত কি হৈছে চোৱা তলৰ পৰা যদি আমি তাপ দি থাকো কি হ'ব ইয়াত পানীখিনি ওপৰলৈ গৈ থাকিব পানীখিনি ওপৰলৈ গৈ থাকিব মানে টেম্পাৰেচাৰ কি হ'ব ইয়াত চেঞ্জ হ'ব মানে ইয়াত কি হৈছে হিটটো চেঞ্জ হৈছে ন হিট চেঞ্জ হৈ আছে ওপৰলৈ হিট গৈ আছে ইয়াৰ ভিতৰত যিমান হিট আছিলে কমি যাবগৈ হিট চেঞ্জ হৈ আছে তাৰ উপৰি ইয়াত কি হ'ব চোৱা ইয়াত যিমান পানী আছিলে সদায় তোমালোকে কি দেখা পানী যেতিয়া গৰম কৰা কমি গৈ থাকে না পানীটো উৰি গৈ থাকে তো পানী যেতিয়া গৰম কৰা পানী কমি গৈ থাকে তাৰ মানে আৰু কি হৈছে মিটাৰ বা মাছ কোৱা মিটাৰ মানে পদাৰ্থ কি হৈছে চেঞ্জ হৈছে এক্সচেঞ্জ হৈছে মানে এক্সচেঞ্জ বুলি ক'লে বেছি মানে সহজ হ'ব চোৱা ইয়াত যিমান পানী আছিলে কমি গৈ আছে মানে পদাৰ্থ যিমান আছিলে মিটাৰ ইমান কমি গৈ আছে গতিকে ইয়াত হিটটো চেঞ্জ হৈছে আৰু মিটাৰো চেঞ্জ হৈছে হিটটো এটা কি হয় এনাৰ্জি হয় ন হিট ইজ এ ফৰ্ম অফ এনাৰ্জি বা আমি এনেকৈ ক'ব পাৰো ইয়াত এনাৰ্জিও চেঞ্জ হৈছে আৰু মাছও চেঞ্জ হৈছে গতিকে এইটো কোৱা হয় ওপেন সিস্টেম এনেকুৱা এটা সিস্টেম য'ত হিট আৰু মিটাৰ দুইটাই এক্সচেঞ্জ হয় সাৰাউণ্ডিঙৰ লগত সেকেন্ডত আমি গৰম পানী থৈছো কিন্তু ষ্টিলৰ বটল এটা থৈছো তোমালোকে নৰমালি মন কৰিবা ষ্টিলৰ বটল এটাত যদি তোমালোকে গৰম পানী থোৱা ইয়াত যদি হাতখন আনি লগাই দিয়া তোমালোকৰ হাতখন পুৰিব কাৰণ
ইয়াৰ ভিতৰত যোনটো গৰম আছে ন, এইটো বাহিৰলৈও আহি থাকিব। সেইটো কাৰণে এইটো কণ্ডাক্টিং হয়, এইটো বস্তু কণ্ডাক্টিং হয়। এইখিনি ওপৰত তুমি খপটো মাৰিয়ে থোৱা লাগিলে, কিন্তু ওচৰত যদি হাতখন আনি লগাই দিয়া, হাতখন পুৰিব। তাৰমানে ইয়াত কি হৈছে, হিটটো ইয়াতো এক্সচেঞ্জ হৈছে, মানে এনাৰ্জি ইয়াতো এক্সচেঞ্জ হৈছে, ঠিক আছে। কিন্তু ইয়াত মেটাৰটো এক্সচেঞ্জ হোৱা নাই। ইয়াত পানী যিমান আছিলে সিমানেই থাকিব। পানী ক'তো নাযায়, মেটাৰ এক্সচেঞ্জ হোৱা নাই। এইবিলাকক কোৱা হয় ক্লোজ চিষ্টেম। ক্লোজ চিষ্টেম কি, য'ত এনাৰ্জিটো চেঞ্জ হয় কিন্তু মেটাৰটো এক্সচেঞ্জ নহয়। লাষ্টৰটো হ'ল আইচলেটেড চিষ্টেম। আইচলেটেড মানে কি, অকলে থাকে, সি অকলে থাকে আৰু চবৰ পৰা দূৰত থাকে। চ' আইচলেটেড ফ্লাক্স, নৰ্মেলি তোমালোকে যেতিয়া ফ্লাক্সটো মানে বেগত ভৰাই লৈ যোৱা, ফ্লাক্সটো ধৰোঁতেতো তোমালোকে গৰমটো ফিল নকৰা ন। ইয়াত যদি হাতখন আনি লগাই দিয়া, কি হয়, গৰমটো ফিল নহয়, কাৰণ এইটো ইনচুলেটিং বস্তু থাকে ইয়াত চাৰিওফালে, প্লাষ্টিক টাইপ বস্তু থাকে ন ইয়াত। গতিকে ইয়াত যদি তুমি হাতটো লগাই দিয়া আনি, তোমালোকে গৰমটো ফিল নহয়। গতিকে ইয়াত পুৰা আইচলেটেড কৰি থৈছে, পানীখিনি ভিতৰত আছে। ইয়াততো মেটাৰটোতো চেঞ্জ নহয়, মানে পানী যিমান আছে সিমানটো থাকিবই, এনাৰ্জিও সিমানে থাকে, এনাৰ্জিও এক্সচেঞ্জ নহয়। সেইটো কাৰণে এইটো কোৱা হয় আইচলেটেড চিষ্টেম। কাৰোবাৰ কিবা ডাউট আছে যদি এই তিনিটাৰ ওপৰত মোক কমেণ্টত ক'ব পাৰা, মই তেতিয়ালৈকে ডেফিনেশ্যন কেইটা লিখোঁ। অপেন চিষ্টেমটো আকৌ এবাৰ বুজাই দিয়ক, ঠিক আছে, কৈ দিছোঁ চোৱা। ষ্টীলৰ বটল, ভাবা তুমি এটা ষ্টীলৰ বটল লৈছা, ফ্লাক্স নহয়, অকল ষ্টীলৰ বটল, ষ্টীলৰ বা লোহাৰৰ হ'লেও হ'ল। বটল এটা লৈছা, তাত গৰম পানী ভৰি আছে। থাৰ্মোডাইনামিক চেপ্টাৰটো সদায় তোমালোকে ইমাজিন কৰিবা বস্তুবিলাক, সদায় ভাবিবা। গৰম পানী ভৰি আছে, তুমি যদি ফটককৈ এইটো গৰম পানীটো চুই দিয়া, তোমালোকৰ হাতটো পুৰি দিব। তাৰমানে কি, ইয়াৰ ভিতৰত যিমান হিট আছিলে সেইটো বাহিৰলৈ এক্সচেঞ্জ হৈ থাকিব। বাহিৰলৈ এক্সচেঞ্জ হৈ আছে, সেইটো কাৰণে তুমি বাহিৰত ফিল কৰিছা হাতটো লগাওঁতে। গতিকে এনাৰ্জিটো এক্সচেঞ্জ হৈ আছে, কিন্তু মিটাৰটো এক্সচেঞ্জ নহয় ন। পানীটো যিমান আছে সিমানেই থাকিব, মিটাৰটো সেনেকেই আছে। সেইটো কাৰণে এইটোবিলাকক ক্লোজ বুলি কোৱা হয়, ঠিক আছে। অপেন চিষ্টেমটো বুজাব দিছা, আচ্ছা চোৱা। অপেন চিষ্টেমটো চোৱা, অপেন মানে কি, হিটটো চেঞ্জ হৈছে। তুমি এটা চচপেনত এটা পানী বহাই দিছা, গেছ লগাই দিছা তলৰ পৰা, পানী ওপৰলৈ গৈ থাকিব। ওপৰলৈ গৈ আছে মানে কি, ইয়াতে মাছটো চেঞ্জ হ'ব, পানী যিমান আছিলে চেঞ্জ হ'ব। স্ক্ৰীনখন অহা নাই নেকি একবাৰ চোৱা, আহি আছে ন, ঠিক আছে। মাছ যিমান আছিলে সিমানে চেঞ্জ হ'ব, মানে পানী কমি কমি গৈ থাকিব ন ওপৰলৈ যিমান যাব। আৰু তুমি হিটটোতো বাহিৰত গুচি যাব ন। ইয়াত যিমান হিট আছে, ন কিউ যিমান আছিলে সেইটো বাহিৰত গৈ আছে ন। এনাৰ্জিটো ইয়াত বাহিৰত অপেনলি গৈ থাকিব পাৰে বাহিৰলৈ, কেছ নাই, অপেনলি গৈ থাকিব পাৰে, ঠিক আছে। মই ডেফিনেশ্যনটো লিখি দিওঁ এতিয়া, এটা থাকে। অপেন চিষ্টেমটো বুজি পালে নিজে লিখিব পাৰিবা, ইমান একো কেছ নাই। এইবিলাক ডেফিনেশ্যন পৰীক্ষা নাহে চাগে, কিন্তু বৰ্ড এক্সামত আহিব পাৰে। গতিকে মনত ৰাখিব। আৰু অপেন চিষ্টেম মানে কি, এই চিষ্টেম which can exchange both matter and energy with the surrounding. Matter and energy with the surrounding, এইটো কোৱা হয় অপেন চিষ্টেম, ঠিক আছে। যেনেকৈ তুমি এক্সাম্পল লিখিলেই হ'ল, হট ৱাটাৰ placed in open vessel. সেকেন্ডটো হ'ল ক্লোজ চিষ্টেম। দেখিছা, বুজি ল'লে এনাৰ্জি মানে ডেফিনেশ্যন লিখোঁতে একেবাৰে ইজি হয়। ক্লোজ চিষ্টেম মানে য'ত এনাৰ্জি চেঞ্জ হয় বাট মেটাৰ চেঞ্জ নহয়। এই চিষ্টেম which can to the surrounding লিখিলে বেছি ভাল, ঠিক আছে। হ'ব, লিখিলেই হ'ল। চায়েন্সত ইমান গ্ৰামাৰটো নাচায়, সেইটো কাৰণে মোৰো গ্ৰামাৰ ঠিক নহয়। এই চিষ্টেম which can exchange, কি এক্সচেঞ্জ কি হয়, এনাৰ্জি, বাট নট মেটাৰ।
with the surrounding. ঠিক আছে আৰু এক্সাম্পল কি হ'ব ক্লোজ মেটালিক ভেসেলত তুমি গৰম পানী থলে এক্সাম্পল hot water placed in closed metallic vessel vessel মানে এটা ধৰা বটল টাইপ আৰু থাৰ্ডটো হ'ল আইসোলেটেড আইসোলেটেড মানে যোনে একো এক্সচেঞ্জ কৰিব নোৱাৰে এই সিস্টেম which cannot exchange matter and energy with the surrounding. Example, water in thermoflux. একটা এক্সাম্পল দিল এগুলো বেসিক বস্তু বুঝাওঁতে আজি এই ক্লাসটো গুচি যাব এনে ঠিক হ'ল এতিয়া নেক্সট আৰু কেইটামান বস্তু জানিব লাগিব তোমালোকে ফাৰ্ষ্ট ইয়াৰ পিছত আমি চাওঁ ফাংচন চাওঁ দুটা বস্তু আছে ফাংচনস ফাংচনস কি হয় থাৰ্মোডাইনামিক্স ফাংচন হা ফাংচন কি হয় থাৰ্মোডাইনামিক্সৰ ক্ষেত্ৰত থাৰ্মোডাইনামিক্সৰ ফাংচনস দুটা আছে এটা হ'ল ষ্টেট ফাংচন এইটো বস্তু মনত ৰাখিবা কিন্তু এইবিলাকৰ ওপৰতে কুৱেশ্যন আহে আৰু একেবাৰে ইজি কুৱেশ্যন আহে ইয়াৰ পৰা চবতে নিট জেডাবলি তুমি যদি কেমিষ্ট্ৰি এইকেইটা চেপ্টাৰ মই যিকেইটা এতিয়ালৈকে পঢ়ালো যদি ভালদৰে পঢ়া নহয় একেবাৰে ইজি আহিব আৰু এটা কথা কওঁ মই এদিনা এই তোমালোকৰ চেপ্টাৰ নাম্বাৰ 3 যোনটো আছে পিৰিয়ডিচিটি তাৰ মই চাইছিলো হা আগতে অহা নিটত জেডাবলি অহা কুৱেশ্যন ইমান ইজি ইজি কুৱেশ্যন আহিছে ন এনেই কৰিব পাৰিবা তোমালোকে আগৰ কুৱেশ্যন চাবাচোন চেপ্টাৰ 3 নিজে কৰিব পাৰিবা যদি মোক ক্লাছ কেইটাত মন দিছা ইমান টান নাহে কেমিষ্ট্ৰি ষ্টেট ফাংচন এণ্ড পাথ ফাংচন কি হয় ফাৰ্ষ্ট বুজাই দিছে এটা আছে ষ্টেট এটা আছে পাথ ফাংচন ষ্টেট শব্দটোতে মানে শব্দটোতে সোমাই আছে কি হয় ষ্টেট ফাংচন মানে য'ত তোমাৰ ভ্যালুটো কিহৰ ওপৰত ডিপেন্ড কৰে জানানে অনলি ষ্টেটৰ ওপৰত মানে ইনিশিয়াল কিমান আছিলে আৰু লাষ্টত কিমান ভ্যালু হ'ল এইটোৰ ওপৰত ডিপেন্ড কৰে পাথ ফাংচন মানে পাথটোৰ ওপৰত ডিপেন্ড কৰে পাথৰ ওপৰত ডিপেন্ড কৰে এনেকৈ ক'লেও তোমালোকে একো বুজি নাপাবা মই এটা এক্সাম্পল দিছোঁ চোৱা কোনোবা তেজপুৰৰ পৰা গুৱাহাটী আহি পাইছে চাগে মানে মই নিজৰ ঘৰ মানে মই এতিয়া দুটা জেগাতে ঘৰ হ'ল আৰু তেজপুৰতো ঘৰ গুৱাহাটীতো ঘৰ ঠিক আছে এতিয়া মই বুজাবলৈ মই এটা এক্সাম্পল দি দিছোঁ মই ধৰা পৰহিলৈ 20 অক্টোবৰ দিনা মই গুৱাহাটীৰ পৰা তেজপুৰ যাম মই ক'ত যাব লাগে গুৱাহাটীৰ পৰা তেজপুৰ যাব লাগে ঠিক আছে যোনে আহিছে সি গম পায় গুৱাহাটীৰ পৰা তেজপুৰ যোৱা দুটা ৰাস্তা আছে এটা ৰাস্তা হ'ল তোমাৰ মঙলদৈ হৈ পেলাই যায় কোনোবা আহিছেনে নাই এইটো ৰাস্তাত মঙলদৈ হৈ পেলাই যোৱা আৰু এটা আছে গুৱাহাটীৰ পৰা নগাঁও হৈ যাব পাৰি তেজপুৰ যোন মঙলদৈ হৈ যোৱা ৰাস্তাত আহিছে নে গম পাই গৈছে কিমান বেয়া ৰাস্তা হয় এইটো কিন্তু এইফালৰ পৰা গ'লে মোৰ ঘৰ মানে ওচৰত হয় আৰু চোৱা এতিয়া মই কিয় কৈছোঁ এইটো আমি গুৱাহাটীৰ পৰা তেজপুৰ যাব লাগে দুটা ৰাস্তা আছে ষ্টেট ফাংচন আৰু পাথ ফাংচন ষ্টেট ফাংচনৰ মতে কি জানানে তুমি গুৱাহাটীৰ পৰা তেজপুৰ আহি পালেই হ'ল তাক এইটো নালাগে কি তুমি কোনটো ৰাস্তা দি আহিছা তাক ৰাস্তা কোনো দৰকাৰ নাই কোনটো ৰাস্তা দি আহিছা তাক একো ভ্যালু নকৰে তাক জাষ্ট লাগে ষ্টেট ষ্টেট মানে ইনিশিয়েল আৰু ফাইনেল ষ্টেটৰ ওপৰতে সি ডিপেণ্ড কৰিব ইনিশিয়েল গুৱাহাটী ফাইনেল তেজপুৰ গুৱাহাটীৰ পৰা তুমি তেজপুৰ আহি পালেই হ'ল সেইটো তুমি মঙলদৈ হৈ অহা নগাঁও হৈ অহা বা ওপৰেদি উৰি উৰি অহা ফ্লাইটত ট্ৰেইনদি যোৱা যেনেকৈ যোৱা তুমি খালি জেগাত পালেগৈ হ'ল সেইটো হ'ল ষ্টেট ফাংচন আৰু পাথ ফাংচন মানে কি পাথ ৱৰ্ডটোতে সোমাইছে পাথ পাথ মানে কি পাথটোত ডিপেণ্ড কৰিব কোনটো ৰাস্তা দি গৈছা সি সেইটো চাব কিন্তু মঙলদৈ হৈ গৈছা বোলে বা নগাঁও হৈ গৈছা প্ৰত্যেকটো ৰাস্তাৰ কাৰণে পাথ ফাংচনৰ ভ্যালু বেলেগ বেলেগ হ'ব ঠিক আছে কাৰোবাৰ কিবা এইটোৰ ওপৰত ডাউট আছে যদি কোৱা পাথ ফাংচন আৰু ষ্টেট ফাংচনৰ ডিফাৰেন্সৰ মাজত নাই ঠিক আছে
এটা এক্সাম্পল এটা দিছো ষ্টেট ফাংচন বিলাকৰ নৰ্মেলি এক্সাম্পল যেনেকে ভলিউম মাছ এইবিলাক এক্সাম্পল হয় আৰু পাথ ফাংচনৰ এক্সাম্পল নৰ্মেলি এনাৰ্জি work to energy হয় work energy কে heat এইবিলাক ঠিক আছে ৰাইট ইয়াতে এক্সাম্পল দিছো গুৱাহাটীৰ পৰা তেজপুৰ পাব লাগে গুৱাহাটীৰ পৰা তেজপুৰ পাওঁতে মোৰ ওজন কমি যাব নেকি মাছ বা ভলিউম মোৰ কমি যাব নেকি মই যিমান আছে কিমানেই পামগে ন ইয়াত যিমান আছে ইয়াত ধৰা মোৰ 78 কেজি ইয়াত যাওঁতে মোৰ 78 কেজি থাকিব ইয়াৰ পৰা ইয়াত পাওঁতে মোৰ একো ওজন চেঞ্জ হৈ নাযায় কিন্তু ধৰা ইফালৰ পৰা যাওঁতে মোৰ অলপ বেছি এনাৰ্জি লাগিল কাৰণ এইটো ৰাস্তা বেয়া আছে মানে কি মোৰ গাড়ীত অলপ বেছি কষ্ট হ'ব তাৰমানে মোৰ বেছি এনাৰ্জি যাব আৰু নগাঁও পৰা গ'লে মোৰ অলপ ৰাস্তাটো ধুনীয়া গতিকে ইয়াত অলপ কম এনাৰ্জি যাব এই পাথ ফাংচনটো পাথটোৰ ওপৰত ডিপেণ্ড কৰিছে তুমি যদি এইটো ৰাস্তা দি যোৱা তোমাৰ ভেলু বেছি লাগিব বা ভেলু কম লাগিব এইফালেদি গ'লে তাৰ ভেলু বেছি লাগিব বা কম লাগিব গতিকে ষ্টেট ফাংচন আৰু পাথ ফাংচন হ'ল সেইটো ষ্টেট ফাংচন মানে কি ডিপেণ্ডছ only on the initial and final state. Defense type লিখিব পাৰা initial and final state. আৰু does not depend on the path. Pathটোৰ ওপৰত depend নকৰে. Depend on the path. আৰু path function মানে যোনটো pathৰ ওপৰত depend কৰে. Depends on the path followed. ঠিক আছে example heat energy work এইবিলাক আৰু ইয়াৰ example কি ক'লো মাছ ভলিউম ঠিক আছে আৰু কেইটামান এক্সাম্পল আছে মনত ৰাখি লোৱা এতিয়া জাষ্ট মনত ৰাখি লোৱা এইকেইটা যিকেইটা এক্সেপশ্যনেল এক্সাম্পল দিছোঁ অলপ পিছত আমি নেক্সট ক্লাছতে বা হওক বা কেতিয়াবা হওক আমি এই চেপ্টাৰটোতে এইখিনি বস্তু পঢ়িম এটা আছে ইণ্টাৰনেল এনাৰ্জি ইণ্টাৰনেল এনাৰ্জি বুলি কয় ইউ বুলি কয় ইণ্টাৰনেল এনাৰ্জি এইকেইটা এতিয়া মনত ৰাখি লোৱা জাষ্ট পিছত আমি পঢ়িম এটা আছে এনথালপি এনথালপিটো আমি পঢ়িছোঁ এনথালপি মানে এনাৰ্জি হয় এইচ এটা আছে এন্ট্ৰপি বুলিও এটা বস্তু আছে এইবিলাক চব ইয়াত পঢ়িম একদম ইজি বস্তু হয় এইবিলাক এন্ট্ৰপিটো এছ বুলি কয় এটা আছে ফ্ৰী এনাৰ্জি ঠিক আছে এইবিলাক বস্তু এইকেইটা টাৰ্ম তোমালোকৰ নতুন হ'ব মনত ৰাখি লোৱা জাষ্ট এতিয়া এক্সাম্পল বুলি লাহে লাহে ধুনীয়াকৈ বুজি যাব এইখিনি হ'ল ষ্টেট ফাংচন আৰু পাথ ফাংচনৰ ডেফিনেশ্যন নেক্সট আমি আৰু এটা বেলেগ এটা টপিক এতিয়া পঢ়োঁ এইখিনিলৈকে কাৰোতো একো ডাউট নাই চাগে মই যিমান এক্সপেক্ট কৰিছোঁ নাই এতিয়া আৰু দুটা প্ৰপাৰ্টি আছে হা এটা আছে এক্সটেনচিভ প্ৰপাৰ্টি মনত ৰাখিবা এটা আছে ইণ্টেনচিভ প্ৰপাৰ্টি ঠিক আছে এক্সটেনচিভ প্ৰপাৰ্টি মানে কি য'ত কোৱান্টিটি অফ মিটাৰ ডিপেণ্ড কৰে ঠিক আছে ডিপেণ্ডছ অন quantity of the meter আৰু ইন্টেনসিভ মানে কোয়ান্টিটিৰ ওপৰত ডিপেন্ড নকৰে independent of quantity of meter তাৰ মানে কি মই এটা এক্সাম্পল দি আছো চোৱা মাছ ঠিক আছে তোমাৰ ওচৰত মই কি এক্সাম্পল দিও চেনি আছে ধৰা সুগাৰ মই যদি সুগাৰ মাছ বুলি কওঁ মাছ মানে কি হ'ব 1 কেজি 2 কেজি দুইটাতে বেলেগ বেলেগ থাকিব ন 1 কেজি মানে ইমানখিনি 2 কেজি মানে আৰু অলপ বেছি আছে যদি 1 কেজি ভলিউম ধৰা যিমান হ'ব 2 কেজি ভলিউম বেলেগ হ'ব ইয়াত ধৰা গোটেইখিনি থওঁতে আমাক লাগিলে 100 সেন্টিমিটাৰ কিউব ভলিউমটো ইয়াত ধৰা থওঁতে 1000 সেন্টিমিটাৰ কিউব লাগিলে
মাছো বেলেগ হ'ল ভলিউমো বেলেগ হ'ল গতিকে এইবিলাক কি হয় এক্সটেনসিভ প্ৰপাৰ্টি মাছ ভলিউম কাৰণ ইয়াতে কোৱান্টিটিৰ ওপৰত ডিপেন্ড কৰিছে কোৱান্টিটি কিন্তু ইন্টেনসিভ প্ৰপাৰ্টি কি কোৱান্টিটিৰ ওপৰত ইন্ডিপেন্ডেন্ট হয় যেনেকৈ ডেন্সিটি আমি কি জানো ডেন্সিটি সবৰে সেম থাকে সুগাৰৰ ডেন্সিটি একেই থাকিব মই এটা এক্সাম্পল দিছোঁ সুগাৰৰ ধৰা ডেন্সিটি 50 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব তোমালোকে সৰুতে কুৱেশ্যন কৰি আহিছে ইয়াৰ ওপৰত ডেন্সিটি সদায় একেই থাকে যিয়ে নহওক তাৰ সদায় ডেন্সিটি সেম থাকিব ইয়াত সুগাৰৰ যিমান ডেন্সিটি হয় ন ইয়াতো সেম ডেন্সিটিয়ে হ'ব ডেন্সিটি কেতিয়াও চেঞ্জ নহয় ডেন্সিটি মানে অসমীয়াত ঘনত্ব সদায় একেই থাকে সেইটো কাৰণে এইটো ইন্টেনসিভ প্ৰপাৰ্টি হয় কিমান আছে তাক এইটো মেটাৰ নকৰে ইন্টেনসিভ প্ৰপাৰ্টি আৰু কিছুমান এক্সাম্পল মই দি দিছোঁ টেম্পাৰেচাৰ একেই পানী যিমান বেছি আছে সেইটোৰ লগত তাৰ মতলব নাই টেম্পাৰেচাৰ মানে চোৱা এইটো ধৰা অলপমান ইমানখিনি পানী আছে এইটো বটলত ধৰা ইমানখিনি পানী আছে কিন্তু আমি পানীখিনি সমানে গৰম কৰি পেলাই দিছোঁ গতিকে এইটো পানীৰ যিমান 100 ডিগ্ৰী চেলচিয়াছ হ'ব এইখিনি টেম্পাৰেচাৰ 100 ডিগ্ৰী চেলচিয়াছে হ'ব সি ভলিউমৰ ওপৰত ডিপেণ্ড নকৰে সেইটো কাৰণে এইটো টেম্পাৰেচাৰ ইন্টেনসিভ প্ৰপাৰ্টি ঠিক তেনেকৈ প্ৰেছাৰ ইন্টেনসিভ প্ৰপাৰ্টি তাৰপিছতে ধেৰ আছে ইন্টেনসিভ প্ৰপাৰ্টি এক্সাম্পল শেষ নহ'ব মানে শেষেই নহ'ব মল ফ্ৰেকশ্যন এইবিলাক সব ইন্টেনসিভ প্ৰপাৰ্টি হৈ গ'ল এইখিনিলৈকে প্ৰেছাৰ হ'ব নেকি চাহিনুল য়েছ প্ৰেছাৰ একে ইন্টেনসিভ প্ৰপাৰ্টি ভলিউমৰ লগত তাৰ মতলব নাই হৈ গ'ল নেক্সট আমি কিছুমান থাৰ্মোডাইনামিক্সৰ প্ৰচেছ পঢ়িম প্ৰচেছ কেইটামান পঢ়িব লাগিব তাৰ আগতে এটা বস্তু মই তোমালোকক কৈ থওঁ হা এক্সটেনসিভ প্ৰপাৰ্টি দুটা যদি এক্সটেনসিভ প্ৰপাৰ্টি তুমি ডিভাইড কৰা ন সদায় এটা ইন্টেনসিভ প্ৰপাৰ্টি পোৱা মনত ৰাখিবা এইটো বস্তু দুটা এক্সটেনসিভ প্ৰপাৰ্টি হৰণ কৰিলে সদায় ইন্টেনসিভ প্ৰপাৰ্টি এটা পোৱা যায় এটা এক্সাম্পল দিছোঁ একদম নৰ্মেল এক্সাম্পল চোৱা মাছ বাই ভলিউম মানে কি হয় কোৱা কোনে জানে মাছ ডিভাইডেড বাই ভলিউম মানে কি হয় ডেন্সিটি য়েছ ডেন্সিটি এতিয়া তুমি ইয়াতে চোৱা ডাইৰেক্ট ওলাই আছে ন মাছটো এক্সটেনসিভ ভলিউমটো এক্সটেনসিভ কিন্তু ডেন্সিটিটো ইন্টেনসিভ প্ৰপাৰ্টি এইটো বস্তু সদায় মনত ৰাখিবা এক্সটেনসিভ প্ৰপাৰ্টি দুটা হৰণ কৰিলে সদায় ইন্টেনসিভ প্ৰপাৰ্টি হয় নেক্সট আমি আৰু কেইটামান থাৰ্মোডাইনামিক্স প্ৰচেছ চাম প্ৰচেছ অফ থাৰ্মোডাইনামিক্স কেইটামান আমি জানিব লাগিব আজি বহুত আৰু অলপ পঢ়াব আছিলে এটা ক্লাছত নহয় যিমান ভাবোঁ তাতকৈ সদায় কমেই হয় পঢ়োৱা ফাৰ্ষ্ট হ'ল আইচোথাৰ্মেল ইন্টেনসিভটো আৰু আকৌ এবাৰ ক'বচোন ইন্টেনসিভ মানে যোনটো তোমাৰ মিটাৰ কিমান আছে এইটো তাক ডিপেণ্ড নকৰে তাক লাগে জাষ্ট ইন্টেনসিভ প্ৰপাৰ্টি আৰু বাকী যিমানে ভলিউম নাথাকক সদায় একেই থাকে যেনেকৈ ডেন্সিটি পানী যিমানেই নাথাকক পানীৰ ডেন্সিটি সদায় 1 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউবে হয় সেইটো কথা এটা হ'ল আমি কেইটামান এটা প্ৰচেছ চাম হা আইচোথাৰ্মেল প্ৰচেছ এটা এটাকে চাই যাম আইচোথাৰ্মেল প্ৰচেছ সদায় বস্তুটো তোমালোকে শব্দটোতে গম পাই যাবা আইচোথাৰ্মেল মই ধুনীয়াকৈ ভাঙিবলৈ শিকাই থৈছোঁ লাষ্ট ক্লাছত আইচো মানে কি সদায় মনত ৰাখিবা ছেম থাৰ্মেল মানে কি হ'ব থাৰ্মেল মানে আমাৰ হিটৰ কথা কৈছে হিট টেম্পাৰেচাৰ থাৰ্মেল মানে টেম্পাৰেচাৰ থাৰ্মেল মানে কি হয় টেম্পাৰেচাৰ গতিকে সেম টেম্পাৰেচাৰ তাৰমানে কি বস্তুটো সেম টেম্পাৰেচাৰতে থাকে এনেকুৱা এটা প্ৰচেছ য'ত টেম্পাৰেচাৰ চেঞ্জ নহয় সেইটোকে কোৱা হয় আইচোথাৰ্মেল ইমান সহজ এই প্ৰচেছ where temperature change নহয় মানে কি টেম্পাৰেচাৰ কনষ্টেণ্ট থাকে temperature remains constant মনত ৰাখিবা টেম্পাৰেচাৰ কনষ্টেণ্ট থাকে মানে ডেল্টা টি 0 হ'ব ডেল্টা মানে চেঞ্জ হয় আৰু টি মানে টেম্পাৰেচাৰ সদায় মনত ৰাখিবা ডেল্টা টি মানে টেম্পাৰেচাৰ চেঞ্জ 0 ব্ৰেকেটত লিখি দিওঁ
টেম্পারেচাৰ 0 ইন্টেন্সিভৰ ডেন্সিটিটো কনস্ট্যান্ট হৈ থাকে নেকি কনস্ট্যান্ট হৈ থাকে মানে প্ৰত্যেকটো আইটেমৰ কাৰণে কনস্ট্যান্ট ডেন্সিটি আৰু পানীৰ কাৰণে যিমান ডেন্সিটি সদায় সিমানে হ'ব চেনিৰ কাৰণে যিমান সিমানে হ'ব তেনেকুৱা নেক্সট আছে এডিয়াবেটিক প্ৰসেস এডিয়াবেটিক শব্দটো আমি অলপ আগত পঢ়ি আছিলো দেই আকৌ আহি গ'ল এইটো এডিয়াবেটিক প্ৰসেস তাৰ মানে কি জানানে ডেল্টা কিউ কিমান কি হ'ব আইসোথাৰ্মেলত ডেল্টা কিউ বেলেগ কিবা এটা হ'ব মানে যিকোনো হ'ব পাৰে মানে প্ৰসেসটোৰ ওপৰত ডিপেন্ড কৰিব ডেল্টা কিউ ইয়াত 0 নহয় ডেল্টা টি 0 হয় এইটো প্ৰসেসত ডেল্টা কিউ 0 এডিয়াবেটিক প্ৰসেসত ডেল্টা কিউ 0 হয় ঠিক আছে এডিয়াবেটিক প্ৰসেস জানা কোনটো জানানে এই প্ৰসেস when no heat exchange মানে no heat can flow like no heat can flow from system to surrounding সদায় মন ৰাখিব আইসোথাৰ্মেলত ডেল্টা কিউ 0 নহয় কিন্তু ডেল্টা কিউ কিবা ভ্যালু থাকিব এইটো ডেল্টা কিউ 0 এডিয়াবেটিক প্ৰসেসত ডেল্টা কিউ 0 3 নম্বৰ আছে ভালে লিখো আইসোকোৰিক এটা নতুন শব্দ পালা আইসোকোৰিক কোৰিক শব্দটো কি হয় বুজাই জানেনে ভলিউম বুজায় মন ৰাখিবা ভলিউম বুজায় গতিকে আইসোকোৰিক মানে কি য'ত ভলিউমটো একেই থাকে এই প্ৰসেস where volume of the system remains constant volume of the system remains constant তাৰ মানে ভলিউমটো আমি ডেল্টা ভি বুলি লিখিম ভলিউম চেঞ্জ 0 তাৰ মানে চেঞ্জ ইন ভলিউম 0 হ'ব ভলিউম কনস্ট্যান্ট থাকে আৰু লাষ্ট এটা জানিব লাগিব আইসোবাৰিক বাৰ মানে প্ৰেসাৰ বুজায় প্ৰেসাৰ বাৰিক শব্দটোৱে প্ৰেসাৰ বুজায় গতিকে এইটো কি হ'ব বা বতাহ দিছে বেয়াকে লাগিছে জলদা আইসোবাৰিক মানে য'ত প্ৰেসাৰটো কনস্ট্যান্ট থাকে এই প্ৰসেস where pressure of the system remains constant তাৰ মানে ডেল্টা পি 0 হয় চেঞ্জ ইন প্ৰেসাৰ 0 ঠিক আছে এটা এই চাৰিটা প্ৰসেস তোমালোকে মনত ৰাখিবা এই চাৰিটা প্ৰসেসৰ ওপৰত কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা আৰু এবাৰ বুজাই দিব ইমান সহজ বস্তু আইসোথার্মাল টেম্পারেচার সেম থাকে ঠিক আছে টেম্পারেচার কনস্ট্যান্ট থাকে টেম্পারেচার চেঞ্জ নহয় আর এডিয়াবেটিক হিট ফ্লো নহয় এটা জায়গা পা এটা জায়গালে হিটটো ফ্লো হৈ না যায় মানে ইনসুলেটিং কৰি লয় আৰু বস্তুটো যে হিটটো ফ্লো হৈ না যায় এনেকুৱা এটা ৰিএকচন হ'ব যত যেনেকৈ থাৰ্মোফ্লাক্সৰ ভিতৰত যদি কিবা ৰিএকচন হয় তেতিয়া এডিয়াবেটিক হ'ব আইসোকোৰিক যত কোৰিক মানে কি ভলিউম যত ভলিউমটো সেম থাকে ধৰা 4 লিটাৰ পানী তুমি ৰিএকচন কৰিছা ৰিএকচনটো শেষ হোৱাৰ পিছতো 4 লিটাৰে থাকিল আইসোকোৰিক আইসোবাৰিক যত প্ৰেসাৰ কনস্ট্যান্ট থাকে তাৰ পানীখিনি প্ৰেসাৰ 1 এটমস্ফিয়াৰ ৰিএকচনটো শেষ হোৱাৰ পিছতো 1 এটমস্ফিয়াৰ এনেকুৱা একদম সহজ এই গ্ৰাফ এটা আহে এই গ্ৰাফটো তোমালোকে মনত ৰাখিবা ইয়াৰ ওপৰত এন্ট্ৰেন্স বিলাকত কুৱেশ্যন আহে ইয়াৰ ওপৰত কুৱেশ্যন আহে মানে এইটো কাৰণে মই কৈছো ওপৰৰ ফালে পি তলৰ ফালে ধৰা পিভি গ্ৰাফ বুলি কয় মই যদি এটা মানে গ্ৰাফ আকো এনেকে এইটো আৰু এইটো সমান্তৰাল মানে প্যাৰেলাল হৈ আছে এইটো প্ৰসেস কি হ'ব মানে এইটো কি প্ৰসেসৰ গ্ৰাফ হ'ব এই লাইনডাল কোৱাচোন তুমি যদি ক'ব পাৰা কোৱাচোন মানে এনে চাই পেলাই কোৱা আৰু ডায়াগ্ৰামটো চাই পেলাই কোৱা কি প্ৰসেসৰ গ্ৰাফ হ'ব পাৰে তুমি যদি ক'ব পাৰা কোৱা চাহিনুলে ধৰিব পাৰিছে পি কনস্ট্যান্ট আছে পি কনস্ট্যান্ট থাকিলে কি প্ৰসেস
ৰক্তাবে কৈছে আইসোকৰিক yes নাই নাই আইসোকৰিক না আইসোবাৰিক p কনস্ট্যান্ট থাকিলে আইসোবাৰিক ৰক্তাব আইসোবাৰিক সো ইয়াত p টো কনস্ট্যান্ট আছে ন সো p ভ্যালুটো চেঞ্জ হোৱা নাই p ইয়াত একিটা যিমান আছে ন p উপৰফালে p আছে p ধৰ একিটা 50 মোক এক্সাম্পল দিছে একিটা ধৰ 50 আছে গতিকে এই গোটেই প্ৰসেসটো p ভ্যালু সমানেই আছে p কনস্ট্যান্ট আছে গতিকে এটো কি হ'ব আইসোবাৰিক প্ৰসেস ইয়াতে p কনস্ট্যান্ট আছে p সেম আছে আৰু এটা মই যদি প্ৰসেস আকো এনেকুৱাকে এটো আৰু এটো লাইন দুটা প্যাৰালাল আছে এটো আৰু এটো লাইন প্যাৰালাল আছে বুলি কোৱা এটো প্ৰসেস কি হ'ব এটো এই লাইনডাল কি প্ৰসেসৰ গ্ৰাফ হ'ব ভি সেম আছে यस ইয়াত ভি সেম আছে সব ভলিউম একিটা যিমান আছে ন গোটেই লাইনডালত তুমি চাবা ভলিউমটো সমানে আছে ভলিউম একিটা যিমান আছে ভলিউম গোটেই লাইনডালত একে কনস্ট্যান্ট ভি সেম হলে এটো কি প্ৰসেস হ'ব আইসোকৰিক প্ৰসেস ভি কনস্ট্যান্ট ভি তো কি বুলি লিখি দিছো মই মানে কনস্ট্যান্ট ইয়াত ভি সমান আছে তাৰপিছত দুটা প্ৰসেস বাকি থাকিল আমাৰ আইসোথাৰ্মেল আৰু এডিয়াবেটিক এই দুটা তোমালোকে জাস্ট মুখস্থ কৰি ল'বা এই দুটা বস্তু এনেকুৱা হয় এনেকুৱাকে গ্ৰাফ আহে ওপৰটো আইসোথাৰ্মেল তলৰটো এডিয়াবেটিক এইটো বস্তু জাস্ট মুখস্থ কৰি লোৱা এইটো বুজিবলৈ একো নাই এনেকুৱা গ্ৰাফ মানে হলে টিভি গ্ৰাফত যদি আকা আইসোথাৰ্মেল প্ৰসেসটো ওপৰৰ গ্ৰাফডাল হয় আৰু তলৰ এনেকুৱা গ্ৰাফডাল এডিয়াবেটিক হয় এইটো মুখস্থ কৰি লোৱা আৰু এই চাৰিডাল গ্ৰাফ তোমালোকে মনত ৰাখিবা মুখৰ আগত থাকিব লাগিব এনি টাইম কুইজ কেতিয়াবা এনেকুৱা হ'ব তোমালোকৰ নেট বা জেডব্লিউ এনেকুৱা হ'ব ডাইৰেক্ট কোৱেশ্চন দি দিব ডাইৰেক্ট এনেকে ডাইৰেক্ট এডাল গ্ৰাফ আঁকি দিব ক'ব এডাল কি প্ৰসেস হয় চাৰিটা অপচন দি দিব ঠিক আছে গতিকে মনত ৰাখিবা এইটো গ্ৰাফডাল আৰু বোৰ্ড এক্সামতো আহিব পাৰি ইয়াৰ ওপৰত গতিকে এইটো ইম্পৰ্টেণ্ট হয় গ্ৰাফ ঠিক আছে নেক্সট ক্লাছত আমি আৰু ইয়াৰ পিছৰখিনিৰ পৰা ষ্টাৰ্ট কৰিম দিয়া আপুনি এইখিনি নিজে যাবলৈ কাৰণে হৈ যাব ন ভালদৰে কনসেপ্টখিনি যদি বুজি লোৱা ৰাজীৱ তুমি কুৱেশ্যন প্ৰেক্টিছ কৰি থাকিবা নিজে কনসেপ্ট মই পঢ়োৱাখিনি আহিব কুৱেশ্যন নিজে প্ৰেক্টিছ কৰিব পাৰিবা মই পঢ়োৱাখিনি যদি পঢ়ি লোৱা তোমালোক চবে প্ৰিভিয়াছ ইয়াৰ যিকোনো কুৱেশ্যন বুক কিনি লোৱা নিজে কৰি থাকিব পাৰিবা মই এটা টপিক পঢ়াম তোমালোকে সেই টপিকটোৰ ওপৰত কুৱেশ্যন প্ৰেক্টিছ কৰিবা কোনোবাই যদি এতিয়ালৈকে কৰা নাই মই আকৌ সাজেষ্ট কৰিছোঁ এইটো কাৰণে এতিয়ালৈকে যদি কিনা নাই তোমালোকে কিনি লোৱা এতিয়াও সময় আছে এখন বুক কিনি লোৱা প্ৰিভিয়াছ ইয়াৰ মানে টপিক ৱাইজ য'ত থাকে কিতাপখন কিনোতে সদায় মনত ৰাখিবা য'ত টপিক ৱাইজ বিলাক কুৱেশ্যনবিলাক থাকে টপিক ৱাইজ এমচিকিউ থাকিব কাৰোবাৰ নিটৰ লাগিলে নিটৰ কিনা জেডব্লিউ লাগিলে জেডব্লিউ কিনা কিন্তু টপিক ৱাইজ থাকিব লাগিব এতিয়া তুমি কি কৰিবা মই আজি যিখিনি বস্তু পঢ়ালো বা মই 3টা চেপ্টাৰ পঢ়ালো তোমালোকে পুৰা এমচিকিউ তাৰপৰা কৰা নিজে কৰিব পাৰিবা মই ইমানে কৈছো কৰিব নোৱাৰিলে পিছফালে এনসাৰ থাকে পিছফালে এনসাৰ থাকে যোনটো কৰিব নোৱাৰা চাই লোৱা বুজি লোৱা নাম ৰাজীৱ পাঠক নাম মই এবাৰ লিংক দিছিলো গ্ৰুপত চাবাচোন বহুত দিন আগতে দিছিলো তোমালোকে যিকোনো কিতাপ কিনিলে হ'ল আৰিহান্তৰ বা আৰু এমটিজি এখন আছে পাব্লিকেশ্যন আৰু দিশা পাব্লিকেশ্যন বুলিও আছে যিকোনো কিনিলে হ'ল এতিয়াও সময় আছে কিনি লোৱা অনলাইনত পাই যাবা অনলাইনত আমাজন ফ্লিপকাৰ্টত পাই যাবা মেথছৰ মিছেলেনিয়াছ বিলাক ইম্পৰ্টেণ্ট নে ৰাহুল বোৰ্ড এক্সামত মিছেলেনিয়াছৰ কুৱেশ্যন নাহে নেকি টপিক ৱাইজ থাকে ন তুমি এনেকে তোমালোকে মানে আমাজন ফ্লিপকাৰ্টত মাৰোতে এনেকে মাৰিবা চোৱা আৰিহান টপিক ৱাইজ বুক কেমিষ্ট্ৰি জেডব্লিউ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুক এনেকে মাৰি দিবা ওলাই যাব বা বেলেগ সাবজেক্ট লাগিলে কেমিষ্ট্ৰি টেট ফিজিক্স মেথছ মাৰি দিবা ওলাই যাব বা আৰিহান্তৰ নালাগিলে বেলেগো মাৰিবা ওলাই যাব ঠিক আছে আজি ক্লাছটো মই শেষ কৰোঁ আমি আকৌ পূজাৰ আগত আমাৰ লাষ্ট ক্লাছ হ'ব পৰহিলে চবে জইন হ'বা থাৰ্ছডে দিনা তাৰপিছত একদম পূজাৰ পিছত লগ পাম আৰু একদম একেদিন তোমালোকৰ ক্লাছ নহয় ভালদৰে পঢ়ি লোৱা চেপ্টাৰ 3 25টা কুৱেশ্যন আহিব এতিয়াই কৈ থৈছোঁ 25টা কুৱেশ্যন দিম এবাৰ কুৱেশ্যনৰ সংখ্যা অলপ বঢ়াম গুড নাইট ক্লাছ